গোৱালপাৰা জিলাৰ ধুমেৰঘাট কাজিম বাবা দৰগাহ প্ৰাংগণত অহা 11, 12 আৰু 13 জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্বাহ ছুফী কাজিম উদ্দিন আউলিয়াৰ ৬২ সংখ্যক ইছালে সোৱাল মেহফিল অৰ্থাৎ উৰুজ মোবাৰক অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটো উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱক নাছিৰ উদ্দিন আহমেদে। অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিলে আহ্বায়ক কমিটিয়ে। নিউজ ডেস্ক রিপোর্ট প্রতিদিন টক্স। হিন্দু ভাইদের নমস্কাৰ। আপোনালোকৰ সাংবাদিক সকলকো সালাম আলাইকুম জনাইছোঁ, অহাৰ কাৰণে ধন্যবাদ। গতিকে এই কাজিম পাগলাৰ আমাৰ উৰুজখন ষ্টাৰ্ট হয় জানুৱাৰী মাহৰ 11, 12, 13 তাৰিখৰ দিনা লাষ্ট দিনা শেষ হয়। গতিকে আমাৰ হিন্দু মানুহ আৰু মুছলমান মানুহ দুটা পক্ষৰ মানুহে আমি আনন্দিত কৰোঁ। আমাৰ ইয়াতে হিন্দু মানুহ সমান সমান, আমাৰ মুছলিম মানুহ সমান সমান আছোঁ। আমাৰ ধুমেৰঘাট অঞ্চল বাকী চব আছে। সবকে কোৱা হ'ল যে আপোনালোকে হিংসা পৰ্বত নকৰি আপোনালোকে সোনকালে আপোনালোকে আমাৰ আগৰ দৰে যেনেকৈ মিলিপ্ৰীতি চলাইছোঁ এই বছৰো যাতে মিলিপ্ৰীতি চলাব পাৰোঁ। হিন্দু ভাই সকলোবিলাকো কৈছোঁ, আমাৰ বন্ধুসকল আছে আৰু নেতাসকলে কৈ আছোঁ যে আমাৰ আখতাৰ হোসেন ডাঙৰীয়া, আমাৰ আফতাব মোল্লা ডাঙৰীয়া, ৰানিং MLA সাহেব আছে আৰু আমাৰ বিজেপিৰ নেতাসকল আছে। সকলোকে কৈ আছোঁ নিমন্ত্ৰণ থাকিলে 11 তাৰিখৰ দিনা আপোনালোকে আহিব। আমাৰ সহযোগিতা লাগে, আমাক আপোনালোকে অলপ সহযোগিতা কৰিব। ধন্যবাদ থাকিলে আপোনালোকৰ এই নিমন্ত্ৰণ দিয়াৰ কাৰণে। আৰু আপোনালোকে যাতে আহি কিনে চাব এই পৰিৱেশটো কেনেকুৱা হয়। আগন্তুক দিনত জানি এই ভাল পৰিৱেশ জানি আমালোকে জানি আগত জানি ল'ব পাৰোঁ, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকে সোনকালে আহিব 11 তাৰিখে। ধন্যবাদ। দাদা নমস্কার। আমরা এইখানে কাজিম বাবার মাজারের এখানে হাজির আছি সবাই, আমার সঙ্গে আরও বিভিন্নজন আছে। এটা ধুমেরঘাট চারালজার, কুকুরকাটা চারালজার কয়। অন্য বছরের মতো এবারও আমরা ওনার উরুস মোবারক 3 দিনিয়ার জন্য করার জন্য আমরা প্রস্তাব নিছি। সেই সূত্রে আমি দেশের ফকির এবং ফকিরের বাইরেও যারা বিভিন্ন আছেন যুবক এবং প্রেমিক, কাজিম পাগলার প্রেমিক যারা আছেন, যারা হয়তো কাজ করবেন বা উরুসের ঈদটা দেখবেন, তা আপনাদেরকে 11 তারিখ থেকে জিয়াবত রইল। 11, 12, 13 3 দিনে আমরা হয়তো প্রসাদ হবো এখানে। হিন্দু দাদাও আসতে পারেন ইনশাল্লাহ। আমরা গরু টরু জব করবো না, আমরা মহিষের সিস্টেম করা হয়েছে। তার সঙ্গে এলাকার মুরব্বী, মুন্সি মৌলবী যা আছেন সবাই আসবেন, আমাদের সাথে সহযোগিতা করবেন বলে আমি আশা রেখে আমার বক্তব্য শেষ করছি। আসসালামু আলাইকুম। পোনপ্ৰথমে মোৰ সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। অন্যান্য বছৰৰ দৰে এইবুলিও আমি 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। এইটো শ্বাহ ছুফী কাজিম উদ্দিন আউলিয়া চাৰালজাৰ অৱস্থিত, মানে 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। মানে 3 দিনীয়া উৰুজ হ'ব আমাৰ ইয়াত। উৰুজটো হ'ল আমাৰ তাৰিখ পুষ মাহৰ 26, 27 আৰু 28, ইংৰাজী 11, 12, 13 এই 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। আৰু এটা কথা, জানুৱাৰী মাহত আৰু এটা কথা, আমাৰ দোকানপাট যিবিলাক হ'ব আৰু কি, এইবিলাক মানে 8 তাৰিখৰ পৰা আমি জেগাটো দিম। মানে যোনে ল'ব বিচাৰিছে আৰু জেগাটো দোকান কৰাৰ কাৰণে সিহঁতক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আহক। 8 তাৰিখৰ ভিতৰত আমি জেগা দি দিম আৰু 8 তাৰিখে আহি আমাৰ অফিচ থাকিব, অফিচৰ পৰা মানে ৰিচিপ্ট ল'ব, ৰিচিপ্ট লৈ জেগা সিহঁতক দি দিব। এইখিনিয়ে।